পৰৱৰ্তী সময়ত ডিচেম্বৰ মাহৰ ভিতৰত আৰক্ষী এডিআৰই বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টত কেইবা তো হেল্ল' নমস্কাৰ কুমৰুক চুদং লগতে কুলুম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে মোৰ নাম হৈছে অম্লানজ্যোতি জৈন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এটা চাই আছে আজি হৈছে 20 তাৰিখ মানে 20 নৱেম্বৰ আৰু আজি অলপ আগতে প্ৰায় এঘণ্টামান হৈছে আজি প্ৰায় 372 গৰাকী পিজিটিৰ লগতে এলপিইউপি আদিবাসী কেন্দ্ৰসকলক তেওঁলোকৰ এপইণ্টমেণ্ট দিলে হয়তো ইতিমধ্যে গম পাইছে আৰু ইয়াকে লৈ পিনি বহুতে এতিয়া বৰ্তমান কমেণ্ট কৰিছে যেন দাদা আজি অসম পুলিচৰ এপইণ্টমেণ্ট বিষয়ে কিবা এটা ক'লে নেকি চিএম ছাৰে প্ৰায় তেওঁ 40 মিনিট ওপৰ ভাষণ দিছিলে মই প্ৰায়খিনি ক্লিপ চাইছোঁ লগতে অলপ আগতে তেওঁ প্ৰায় হয়তো আধা ঘণ্টা নহ'লেও 10-20 মিনিট হ'ব চাগে তেওঁ এটা প্ৰেছ কনফাৰেঞ্চ কৰিছে তাতে অসম পুলিচৰ বিষয়েও তেওঁ কৈছে অসম পুলিচৰ এপইণ্টমেণ্ট বিষয়ে কিন্তু এইটো সকলো কাৰণে কোৱা নাই বহুতে ভাবিছে যেন আমাৰ কাৰণে কৈছে বুলি তাতে তেওঁ কৈছে যেন ডিচেম্বৰ মাহৰ ভিতৰতে এপইণ্টমেণ্ট দিয়া হ'ব বুলি তেওঁ কৈছে কিন্তু আপোনালোকে হয়তো এইটো ভুল বুজিছে বহুতে কৈছে যেন ডিচেম্বৰ মাহত দিবগে এই মাহত নিদিব বৰ্তমানলৈকে এই মাহত দিবনে নাই নে অহা মাহত দিব এতিয়ালৈকে ডেটটো কনফাৰ্ম হোৱা নাই এইটো কাৰণে আপোনালোকে ইমানখিনি টেনশ্যন নল'ব মোৰ হোৱাটছআপ গ্ৰুপসমূহত আছোঁ বহুত মোৰ হোৱাটছআপ গ্ৰুপ আছে তাতে বহুতে কৈছে যেন কি কেঞ্চেল হ'ব নেকি কি হাইকোৰ্টটো বহুত খেলিমেলি দিব নেকি এনেকৈ বহুতে কৈছে বৰ্তমানলৈকে আমাৰ অসম পুলিচৰ এপইণ্টমেণ্টটো বহুত দেৰি হ'ব এইটোও কোৱা নাই যোনটো আপোনালোকক মই ভিডিঅ' দিছোঁ তাতো মই কোৱা নাই যেন একদম ডিচেম্বৰ জানুৱাৰী এনেকৈ পাবগৈ বুলি মোক কোৱা নাই আৰু আপোনালোকে হয়তো ভিডিঅ' চাইছে যেন ভালকৈ চাইছে বৰ্তমানলৈকে অসম পুলিচৰ ডেটটো কনফাৰ্ম হোৱা নাই যেতিয়া চিএম ছাৰে কৈছিলে যে প্ৰথমে এলপিইউপি তাৰপিছতে পিজিটি তেওঁলোকৰ এপইণ্টমেণ্ট দিব তাৰপিছতে অসম পুলিচৰ এপইণ্টমেণ্ট দিম বুলি কৈছিলে তেওঁ ক্লিপত কি কৈছে আপোনালোকক অলপ দেখাই দিছোঁ আজি 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰী LP-MEৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট টিচাৰৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে এই 3% সংৰক্ষিত আসনৰ বিপৰীতে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ল 200 বছৰৰ পুৰণি অসমৰ অন্যতম এটা জনগোষ্ঠীৰ প্ৰগতি আৰু উত্থানত আমাৰ চৰকাৰে লোৱা নিৰন্তৰ প্ৰয়াসৰ ই আন এক সফলতা আজিৰ দিনটোত 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিযুক্তি পাইছে চাহ বাগিচাৰ সংৰক্ষিত কোটাত আৰু ই সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পাইছে মই শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ মন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত ডিচেম্বৰ মাহৰ ভিতৰত আৰক্ষী এডিআৰই বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টত কেইবা যুৱক যুৱতী চাহ বাগিচাৰ যুৱক যুৱতীয়ে এনেকৈ 3% সংৰক্ষিত আসনত চাকৰি পাবলৈ সক্ষম হ'ব তো আপোনালোকে ভিডিঅ'টো চালে ইয়াতে অসম পুলিচৰ প্ৰতিটো ক্ষেত্ৰতে এইটো কোৱা নাই তেওঁ অকল কৈছে যেন আদিবাসী যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ডিচেম্বৰ হ'বগৈ মানে যিমানখিনি আদিবাসী কেণ্ডিডেট আহিব তেওঁলোকক ডিচেম্বৰত এক্সট্ৰাকৈ এডিআৰই লগতে অসম পুলিচ এনেকুৱা যিমানখিনি বিভাগত তেওঁলোকে চাকৰি পাইছে তেওঁলোকক এক্সট্ৰাকৈ তেওঁলোকক মাতি পিনি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব কিন্তু বৰ্তমানলৈকে আমাৰ অসম পুলিচৰ এপইণ্টমেণ্টৰ ডেটটো কনফাৰ্ম হোৱা নাই যেন তাতে দিবগৈ বৰ্তমান যিমানখিনি পৰিস্থিতি চলি আছে এইবিলাকৰ কাৰণে হয়তো ডেটটো অলপ পিছুৱাই গৈ আছে আজি হৈছে 20 তাৰিখ এতিয়া নৱেম্বৰ মাহটো শেষ হ'বৰ কাৰণে প্ৰায় 10 দিন আছে এইকেইদিন হয়তো আহিবও পাৰে নাহিবও পাৰে কনফাৰ্মলি ক'ব পৰা নাই এইটো কাৰণে কোনো ইমানখিনি চিন্তা নকৰিব আৰু যোনটো আপোনালোকে নেগেটিভ মাইণ্ড চলি আছে বহুতো হয়তো এটা কনফিউজ হৈছে যেন যেতিয়াই তেওঁলোকে ঘৰৰ পৰা ওলায় তেতিয়া কিছুমানে সোধে যেন কেতিয়া তোৰ এপইণ্টমেণ্ট দিব তোৰ জইনিং কেতিয়া আছে ক'ত ট্ৰেইনিং হ'ব এই কথাষাৰ বেছি মগজ গৰম কৰি দিয়ে যেতিয়াই ঘৰৰ পৰা ওলাই যাওঁ তেতিয়া বহুতেই সোধে যেন তোৰ জইনিং কেতিয়া আছে তোৰ এপইণ্টমেণ্ট কেতিয়া দিব তোৰ ট্ৰেইনিং ক'ত হ'ব এনে আমুক তামুক এই প্ৰশ্নৰ উত্তৰটো বহুতৰ মানে মনত কনফিউজ লগাই লগতে খং উঠাই দিয়ে এনেকুৱা হৈ আছে বৰ্তমান বুজি পাইছোঁ মোৰ নিজৰো সেইটো হয় কিন্তু আপোনালোকক কৈ দিওঁ যেন অতি সোনকালে হয়তো এপইণ্টমেণ্ট আহিব বৰ্তমানলৈকে ডেট কনফাৰ্ম হোৱা নাই যোনটো আপোনালোকে এইটো ক্লিপটো দেখিছে এইটো হৈছে অকল আদিবাসী কেণ্ডিডেটসকলৰ কাৰণে কৈছে আমাৰ এইটো সকলো কাৰণে কোৱা নাই এইটো আছিলে যোনটো আপোনালোকে মোক প্ৰশ্ন কৰিছিলে যোনটো মোক ক্লিপ বাৰে বাৰে দি পিনি সুধিছে যেন কি ডিচেম্বৰত হ'ব নেকি বৰ্তমানলৈকে ডিচেম্বৰত হ'ব নাই এইটো কনফাৰ্ম হোৱা নাই আপোনালোকৰ মতে কেতিয়া হ'ব পাৰে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব নাপাহৰিব